ভাৰতবৰ্ষৰ গ্ৰাম্য অৰ্থনীতিত এক যুগান্তকাৰী প্ৰভাৱ পেলাইছে বন্ধন বেংকে। অসমৰ বিভিন্ন জিলাৰ লগতে দৰংবাসীলৈও সুখবৰ কঢ়িয়াই আনিছে বন্ধন বেংকে। দৰং জিলাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ লোকক বন্ধন বেংকে বহুতৰে মুখত বিলাইছে হাঁহি। জিলাখনৰ বিভিন্ন অঞ্চলৰ বহু পুৰুষ মহিলাই বন্ধন বেংকৰ পৰা লোন লৈ বিভিন্ন ধৰণৰ ব্যৱসায় আৰম্ভ কৰি ঘৰ চলাই আহিছে। বন্ধন বেংকৰ পৰা লোন লৈ কোনোৱে যদি হাঁহ কুকুৰা গৰু গাহৰিৰ ব্যৱসায় কৰিছে, আকৌ কোনোৱে দোকানৰ ব্যৱসায় বাণিজ্যৰে স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে। আমি ক'ব লৈছো চিপাঝাৰৰ নিকটৱৰ্তী ডিপিলা কমাৰগাঁৱৰ কুমুদ কলিতা আৰু ধ্ৰুৱ বৈশ্যৰ কথা। কুমুদ কলিতাই প্ৰায় 10ৰ পৰা 12 বছৰ আগতে বন্ধন বেংকৰ পৰা ঋণ লৈ গাহৰি পালনৰ জৰিয়তে সুন্দৰভাৱে নিজৰ পৰিয়ালটো ভৰণ পোষণ দি আহিছে। আনহাতে ধ্ৰুৱ বৈশ্যই বাৰ্বি বুক ষ্ট'ৰ নামৰ এখন কিতাপৰ দোকানেৰে স্বাৱলম্বিতাৰ ক্ষেত্ৰত এওঁলোকৰ পৰ্যায়ক্ৰমে বন্ধন বেংকৰ পৰা লোন লৈ ব্যৱসায় আৰম্ভ কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে নিজৰ ব্যৱসায়ত সফলতাৰে আন 10জনৰ আদৰ্শ হৈ পৰিছে। মুঠৰ ওপৰত বন্ধন বেংকে বিভিন্ন অঞ্চলবাসীলৈ কৰ্মমুখী তথা স্বাৱলম্বী হোৱাৰ নতুন পথ মুকলি কৰি দিছে। নমস্কাৰ, মোৰ নাম শ্ৰী কুমুদ চন্দ্ৰ কলিতা। মোৰ ঘৰ কমাৰগাঁৱত, ডাকঘৰ ডিপিলা চৌকা, জিলা দৰং, অসম। মই ডিপিলা শাখা বন্ধন বেংকৰ পৰা ঋণ লৈ বৰ্তমান স্বাৱলম্বী হৈছোঁ বুলি মই নিজকে ভাবিছোঁ। ইয়াৰ পৰা মই যথেষ্ট উপকৃত হৈছোঁ। প্ৰথমতে বেংকলৈ গৈছিলোঁ, আঁতৰিঘাট শাখাৰ লগত যোগাযোগ কৰোঁতে মোৰ প্ৰচেছটো অলপ দীঘলীয়া হ'ল। সেইমৰ্মে মই চিন্তা কৰিলোঁ যে মই ওচৰতে আমাৰ বন্ধন বেংক থকাৰ কাৰণে ডিপিলা শাখাত তেওঁলোকৰ ওচৰলৈ গ'লোঁ। তেওঁলোকৰ পৰা আজি 2013 চনতে 30,000 টকা লৈ প্ৰথমে মই 2টা গাহৰি আনি পোহপালন কৰিলোঁ। তাৰ পৰা পৰ্যায়ক্ৰমে অলপ লোনটো বৃদ্ধি কৰি লৈ এতিয়া বৰ্তমান 1.5 লাখ টকা হৈছে তেওঁলোকৰ লগত মই লোনৰ লেনদেন কৰা। এতিয়া মই 8টা গাহৰি পালন কৰি আছোঁ। ইয়াৰ ভিতৰতে এইটো খানাপাৰাৰ পৰা আনিছোঁ, ইয়কচাৰ বুলি কয়, আৰু বাকী এতিয়া আমাৰ থলুৱা জাতৰ গাহৰি। মই তেওঁলোকৰ পৰা ঋণ লৈ যথেষ্ট উপকৃত হৈছোঁ। লগতে মোৰ পৰিয়ালটো পোহপালন কৰাত কোনো অসুবিধা হোৱা নাই। মোৰ বাবুক ইতিমধ্যে মেট্ৰিক পাছ কৰাই মঙলদৈ এখন প্ৰাইভেট কলেজতো মই এডমিশ্যন দিছোঁ। মই গাহৰি ইনকামেদি আৰু মই মোৰ যিটো লোন লৈছোঁ তাতে ঋণ মই বৰ্তমান 1.5 লাখ টকা লৈছোঁ। গাহৰি প্ৰায় 5টা গাহৰি গাভিন আছে। 2-1 দিনৰ ভিতৰত আপোনালোকে চাওক, 2-1 দিনৰ ভিতৰত প্ৰায় পোৱালি দিওঁ অৱস্থা। 2 দিন, বেছি দিন নাই। এই 2টা মোটামুটি মই গাহৰি পালন কৰি আৰু বেলেগ এটা মই ভাটিবিলাক কেতিয়াবা যিবিলাক ব্ৰইলাৰ কাপোৰ, বিশেষ কাম নাই মোৰ। আৰু গাহৰি পোহাৰ লগতে মই এই গাহৰিৰ যিটো বন্ধন পৰা পইচা লৈছোঁ, মই আনকেইটা সেইটো পইচাৰে মই পুখুৰীত মাছ পালনো কৰিছোঁ। অলপ উদ্যান শস্যৰ খেতিও কৰিছোঁ। তেওঁলোকৰ পৰা পইচা লৈ কিন্তু তেওঁলোকক ধন্যবাদ দিম। তেওঁলোকৰ পৰা যদি মই লোনটো নাপালোঁ হয়, কিন্তু এই গাহৰি পালন কৰাত মোৰ যথেষ্ট অসুবিধা হ'ল। কিয়নো মই গ্ৰামীণ বিকাশ বেংকলৈ প্ৰচেছটো অলপ দীঘলীয়া হ'ল হয়। এতিয়া বন্ধন বেংকত আজি গৈছোঁ, মই 3 দিন ভিতৰতে মই তেওঁলোকৰ পৰা কিস্তি পাইছোঁ, অৰ্থাৎ পইচাটো পাইছোঁ। আৰু তেওঁলোকৰ কিস্তি মাৰ কিন্তু মোৰ কিন্তু অসুবিধা হোৱা নাই। আজিলৈ কোনো এটা মই কিস্তি লেপছটো কৰা নাই। এই গাহৰি পালনৰ জৰিয়তে মই স্বাৱলম্বী হৈছোঁ। সেইকাৰণে আমাৰ ডিপিলা শাখাৰ বন্ধন বেংকক মই অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকৰ তৰফৰ পৰা। মোৰ নাম ধ্ৰুৱ বৈশ্য। মই গাঁও হিচাপে কমাৰগাঁও আৰু ডিপিলাত দোকান কৰিব মোটামুটি 20 বছৰমান হ'ল। আৰু 12 বছৰ 13 বছৰমানৰ পৰা মই বন্ধন গোটৰ পৰা লোন লৈ আছোঁ। প্ৰথমতে অলপ কম লৈছিলোঁ যদিও এতিয়া অলপ বেছি লওঁ। আৰু বন্ধনৰ সহযোগত মই মানে দোকানখন ডাঙৰ কৰিব পাৰিছোঁ অলপমান। আৰু বন্ধনৰ পৰা যিখিনি লোন লওঁ সেই গোটেইখিনি এমাউণ্ট মই এই দোকানখনতে খুটুৱাই এতিয়া ভালকৈ চলি আছোঁ। আৰু বন্ধন গোটক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে এইখিনি উপকৃত কৰাৰ কাৰণে মই আজি ধুনীয়াকৈ চলি থাকিব পাৰিছোঁ। যেতিয়াই মই লোন বিচাৰিছোঁ তেতিয়াই তেওঁলোকে দিছে মোক। কোনো মানে অবজেকশ্যন হোৱা নাই এতিয়ালৈকে। তেওঁলোকৰ জৰিয়তে মই পাই আছোঁ, ধুনীয়াকৈ দি আছোঁ, ময়ো দি আছোঁ, আৰু তেওঁলোকৰ মোক লোনবিলাক দি আছে। মানে বন্ধন বেংকৰ কথাটো কেনেকুৱা, আপোনাৰ 1 টকাও খৰচ কৰিব নালাগে প্ৰথম কথা লোনটো ল'ব যাওঁতে। কিছুমান বেংকত হয়তো আমি চকীদাৰক চাহ খুৱাব লাগে বা বেলেগ এটা এক্সট্ৰা খৰচ এটা থাকে, কিন্তু বন্ধন বেংকৰ ক্ষেত্ৰত তেনেকুৱা নাই। তেওঁলোকক কাগজ দিলোঁ, তেওঁলোকে কাগজখিনি চালে, চেক কৰিলে, যদি মোৰ কাগজ পত্ৰ ঠিকে থাকে তেওঁলোকে মোৰ লোনটো লগে লগে সময়ৰ ভিতৰত কৰি দিয়ে তেওঁলোকে।